মোদী চৰকাৰ পতন প্লেন যুৱ কংগ্ৰেছৰ ৰাজপথত নেপাল সদৃশ পৰিস্থিতি গান্ধীজীৰ ফটো দলিয়ালে মোদীৰ পুলিচে। নমস্কাৰ, নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। নিউজ ওৱান নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ, যিবিলাক বাতৰি গোডি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায় লুকুৱাই ৰাখে। নিতৌ এটা ভয়ানক বিপদে আগুৰি ধৰিছে মোদী চৰকাৰক। সংসদৰ মজিয়াৰ পৰা ৰাজপথলৈকে সকলোতে এতিয়া মোদী চৰকাৰ হাই হাই ধ্বনি। ট্ৰেড ডিল, এপষ্টিন ফাইল, জেনেৰেল নাৰাৱণেৰ গ্ৰন্থৰ সেই ভয়াৱহ স্বীকাৰোক্তি, CAGৰ ৰিপৰ্ট আৰু শেহতীয়াকৈ ভোটাৰৰ মাজত আঁচনিৰ নামত চৰকাৰী ধন ব্যয় কৰি প্ৰলোভনমূলকভাৱে ক্ৰয় কৰাৰ বিৰুদ্ধে মহামান্য সুপ্ৰিম কোৰ্টে দিয়া আদেশে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছিংগল, ডাবল, ট্ৰিপল ইঞ্জিনৰ চৰকাৰখন যে অতি কম দিনৰ ভিতৰতে খহাই পেলাব, ই নিশ্চিত হৈ পৰিছে। হঠাৎ না ঘৰ কা না ঘাট কাৰ দৰে অৱস্থা হ'ব অন্ধভক্ত দলৰ। দল বাগৰা সুবিধাবাদীবোৰৰ কথা নকলোৱেই যেনিবা। বিজেপি চৰকাৰৰ বিৰুদ্ধে, মোদী চৰকাৰৰ বিৰুদ্ধে ৰাজপথত হাংগামা ষ্টাৰ্ট হৈ গ'ল। দেশৰ চাৰিওফালে চৰকাৰ বিৰোধী প্ৰতিবাদে অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰিছে। এফালে কংগ্ৰেছ কৰ্মী, আনফালে বিজেপি কৰ্মী। কোনোবাই টমেটো দলিয়াইছে, কোনোবাই কণী দলিয়াইছে, কোনোবাই লাঠিৰে মৰিয়াইছে, কোনোবাই শিলগুটি দলিয়াইছে। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল এই সকলোবোৰ আৰক্ষীৰ উপস্থিতিৰে। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল এই সকলোবোৰ ঘটিছে আৰক্ষীৰ উপস্থিতিতে। সংবাদ মাধ্যমৰ কেমেৰাৰ সন্মুখতেই সংঘটিত হৈছে। ইফালে দিল্লী আৰক্ষীয়ে দাবী কৰিছে যে নেপালত হোৱা জেনজিৰ জংগী আন্দোলনৰ দৰে যুৱ কংগ্ৰেছেও মোদী চৰকাৰৰ বিৰুদ্ধে এক বৃহৎ আৰু বিধ্বংসী বিদ্ৰোহৰ পৰিকল্পনা কৰিছে। প্ৰিয় দৰ্শক, দিল্লী আৰক্ষীয়ে কি কৈছে সেই বিষয়ে আপোনাক বিতংভাৱে বুজাই দিম। কিন্তু তাৰ আগতে মাত্ৰ এই দৃশ্যবোৰ চাওক। দেশৰ আটাইতকৈ পৰিষ্কাৰ চহৰ ইন্দোৰৰ পৰা এই দৃশ্যবোৰ আহিছে। এই একেখন ইন্দোৰতে কিছুদিন পূৰ্বে নলা নৰ্দমাৰ মলমূত্ৰ সংমিশ্ৰিত দূষিত পানী খাই বহু সংখ্যক লোকৰ মৃত্যু ঘটিছিল কৈলাশ বিজয়বৰ্গীয়াৰ সমষ্টিত, আৰু ইয়াত যেন সকলো হতাশাৰ উন্মেষ ঘটিছে। বিজেপি কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছিল, তেনেতে কংগ্ৰেছৰ একাংশ কৰ্মীও সন্মুখৰ পৰা আহিছিল। আৰু ইয়াৰ মাজতে কেমেৰাত দেখিবলৈ পোৱা যায় যে হাতত বিজেপিৰ পতাকা লৈ বিজেপি কৰ্মীয়ে কেনেদৰে বিপৰীত পক্ষক লাঠিৰে মৰিয়াইছে। আপুনি স্ক্ৰীণত দেখিবলৈ পাইছে যে হাতত বিজেপিৰ ঝাণ্ডা লৈ মিডিয়াৰ কেমেৰাৰ সন্মুখতে বিজেপি কৰ্মীসকলে কণী, টমেটো, শিলগুটি নিক্ষেপ কৰি মিডিয়াৰ কেমেৰাৰ সন্মুখতে সেই বিজেপি কৰ্মীসকলে অভিযোগ কৰিছে যে চাওক আমাৰ ওপৰত কেনেকৈ অত্যাচাৰ কৰা হৈছে। মিডিয়াৰ কেমেৰাৰ সন্মুখত অভিযোগ কৰিছে, চাওক সন্মুখৰ পৰা আমাৰ ওপৰত শিলগুটি নিক্ষেপ কৰা হৈছে। কিন্তু আপুনি এই ভিডিঅ'টো অতি মনোযোগেৰে চাব লাগিব। कर रहे हैं लगातार, हम देखेंगे। देखिए किस प्रकार से कार्यकर्ता कांग्रेस के जो हैं वो लगातार पत्थर फेंक रहे हैं। और देखिए दोनों तरफ से पत्थर हो रहे हैं। मीडिया के पुलिस संभाल रही है उनको, लेकिन कांग्रेस के कार्यकर्ता और बीजेपी তেওঁ নিজেই পিঠিৰ পাছফালে হাতত শিল এটা লৈ জাহিৰ খানৰ দৰে বলিং কৰি আছে বাৰে বাৰে। চাওকচোন এই ভিডিঅ'টো। এনেকুৱা বহু দৃশ্য এতিয়া প্ৰকাশ হৈছে। কংগ্ৰেছেও এটা ফ্ৰণ্ট মুকলি কৰিছে। আৰু এইটো সঁচাকৈ নেপালৰ দৰে জংগী আন্দোলন নেকি বা কি হৈ আছে সেয়া ক'ব নোৱাৰি। কিন্তু এই দৃশ্যবোৰে বহু কথাই উদঙাই দিছে। যদি তেওঁলোকে এনেদৰে বিজেপিৰ ঝাণ্ডা হাতত লৈ মিডিয়াৰ কেমেৰাৰ সন্মুখত শিলগুটি নিক্ষেপ কৰিছে আৰু দেখা গৈছে যে সেইটো আৱাসিক এলেকা, অৰ্থাৎ ইয়াত মানুহ থাকে আৰু এই সকলোবোৰ তাতেই ঘটি আছে, দিনৰ পোহৰতে সকলো সংঘটিত হৈ আছে। গতিকে কল্পনা কৰকচোন কেমেৰা নাথাকিলে কি হ'লহেঁতেন, বা এইটো আন কোনো অঞ্চল হ'লে কি ঘটিলহেঁতেন।
কালি যুৱ কংগ্ৰেছেও বিভিন্ন স্থানত প্ৰতিবাদ সাব্যস্ত কৰিছে, সমদল বাহিৰ কৰিছে আৰু যুৱ কংগ্ৰেছৰ ফালৰ পৰা কোৱা হৈছে যে আপোনালোকে আমাৰ 5জন লোকক গ্ৰেপ্তাৰ কৰিছে। এআই সন্মিলনত চাৰ্ট খুলি প্ৰতিবাদ সাব্যস্ত কৰা প্ৰতিবাদকাৰীসকলক গ্ৰেপ্তাৰ কৰিছে দিল্লী আৰক্ষীয়ে। 5 দিনৰ ৰিমাণ্ডত প্ৰেৰণ কৰা হৈছে। কিন্তু এতিয়া ভাৰতীয় যুৱ কংগ্ৰেছে কৈছে দিল্লী পুলিচে যদি ভাবিছে যে আমাক ভয় খুৱাব পাৰিব আৰু আমাৰ মানুহক গ্ৰেপ্তাৰ কৰি ভাবুকি দিব তেন্তে আমি পিছুৱাই নাযাওঁ। প্ৰিয় দৰ্শক, এই দৃশ্যটো চাওকচোন। এই দৃশ্যটো পোহৰলৈ আহিছে ছত্তীশগড়ৰ পৰা, য'ত কংগ্ৰেছ কৰ্মীসকল আৰক্ষীৰ বেৰিকেডৰ ওপৰত উঠি পৰিল। এনেধৰণে ছত্তীশগড়তো বৃহৎ জংগী আন্দোলনৰ দৃশ্য দেখা পোৱা গৈছিল আৰু ৱাটাৰ কেনন ব্যৱহাৰ কৰি কংগ্ৰেছ কৰ্মীসকলক ৰখাবলৈ আৰক্ষী দেহে কেহে জঁপিয়াই পৰিবলগীয়া হৈছিল। মাত্ৰ আপোনাৰ স্ক্ৰীণত চাওক ছত্তীশগড়ত কেনেকৈ বৃহৎ সংখ্যক কংগ্ৰেছ কৰ্মী ৰাজপথলৈ ওলাই আহিল আৰু আৰক্ষীয়ে প্ৰথমে বেৰিকেড স্থাপন কৰিলে আৰু বেৰিকেড দিয়াৰ পাছতো যেতিয়া পৰিস্থিতি উন্নতি নহল তেতিয়া তেওঁলোকে ৱাটাৰ কেননৰ আশ্ৰয় ল'লে। আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল এই বিষয়টো সঁচাকৈয়ে ৰাজপথলৈ আহি বল বা শক্তিৰ ভিত্তিত সিদ্ধান্ত লোৱা হ'বনে, নে সংবিধান আইন আৰু এই সকলোবোৰ এতিয়াও দেশত জীয়াই আছে। এই সংবিধান আইন ইত্যাদিবোৰ কাৰ্যকৰী হ'ব কেতিয়া, নে দেশখনত জংঘল ৰাজে প্ৰতিষ্ঠা হ'ব। বেছিভাগ বিজেপি শাসিত ৰাজ্যৰ পৰা কিয় এনে দৃশ্যৰ উন্মেষ ঘটিছে আৰু আটাইতকৈ তাৎপৰ্যপূৰ্ণ কথাটো হ'ল ইন্দোৰত আৰক্ষীৰ উপস্থিতিতে মিডিয়াৰ কেমেৰাৰ সন্মুখত শিলগুটি নিক্ষেপ কৰা হৈছিল। সেই লোকসকলকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবনে? সিফালৰ পৰাও ফুটেজ উদ্ধাৰ কৰিব লাগে। যদি কংগ্ৰেছ কৰ্মীয়ে শিলগুটি নিক্ষেপ কৰিছিল কাৰণ কেৱল এফালৰ ফুটেজহে দেখা যায়, আনফালৰ ফুটেজো উদ্ধাৰ কৰিব লাগে। চিচিটিভি ফুটেজ সন্মুখলৈ আনিব লাগে আৰু যদি ইয়াৰ ভিত্তিত আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰে তেন্তে বহু এভিডেন্স পাব। লগতে ভাইৰেল ভিডিঅ' থাকিব, তাৰ পৰাও চেহেৰা চিনাক্ত কৰিব পাৰিব। গতিকে বিজেপি কৰ্মীৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰা হ'বনে? কংগ্ৰেছ কৰ্মীসকল বিপদত পৰিবই, কাৰণ ইন্দোৰত বিজেপিৰ চৰকাৰ আছে। সেয়া ডাবল ইঞ্জিনেৰে হওক বা ট্ৰিপল ইঞ্জিনৰে হওক। আৰু কৈলাশ বিজয়বৰ্গীয়াই যেতিয়া কৈছিল যে এই ঘটনাটো ঘণ্টা একো নহয়, তেতিয়া তেওঁ কি কৈছিল মনত পৰেনে আপোনাৰ? এই ক্ষেত্ৰত কি হ'ব? ডজন ডজন লোকৰ মৃত্যু হোৱা সেই গোচৰত যদি কোনো ব্যৱস্থাই লোৱা নহল তেন্তে এই গোচৰত কি হ'ব? কাৰোবাৰ পদত্যাগ বা কিবা এটা দাবী কৰাটো নিশ্চিত কথা, কিন্তু এই পৰিস্থিতি নিজৰ মাজতে চাঞ্চল্যকৰ। এতিয়া আপোনাৰ স্ক্ৰীনলৈ চাওক, এয়া দিল্লী পুলিচৰ দাবী। দিল্লী আৰক্ষীয়ে দাবী কৰিছে যে নেপালত সংঘটিত হোৱাৰ দৰে ভাৰতত জেন জি আন্দোলনৰ জৰিয়তে মোদী চৰকাৰৰ বিৰুদ্ধে বৃহৎ পৰিকল্পনা আছিল। নেপালৰ জেন জি আন্দোলনৰ পৰা অনুপ্ৰাণিত হৈ এআই সন্মিলনত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ। এতিয়া ইমান সোনকালে এটা সিদ্ধান্তত উপনীত হৈছে দিল্লী আৰক্ষী। 24 ঘণ্টা পাৰ নহওঁতে আৰু তাৰ আগতে আৰক্ষীৰ বিবৃতি ওলাল যে নেপালত নেপালী বিপ্লৱ বা জেন জি জংগী আন্দোলনৰ দৰে ভাৰতত মোদী চৰকাৰৰ বিৰুদ্ধে এই বৃহৎ পৰিকল্পনা। ইমান সোনকালে তদন্তও আৰম্ভ হ'ল, কমিটিখনো আগবাঢ়িল আৰু সকলো কথা পোহৰলৈ আহিল। আচৰিত কথা, দিল্লী চৰকাৰ আৰু আৰক্ষীৰ তদন্ত অতি দ্ৰুত। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল অভিযোগ উত্থাপন কৰা বা এই যুৱক যুৱতীসকল পূৰ্বৰে পৰাই প্ৰস্তুত আছিল বুলি কোৱাটোৰ পৰা জনতাই আন কিবা এটাহে বুজি উঠিছে। প্ৰাথমিক তদন্তৰ পৰাই জনতাই বুজি উঠিছে যে বাৰু তোমালোকৰ কোনো পূৰ্বৰ প্ৰস্তুতি আছিল নেকি, বা ক'ৰ পৰা আহিছিলা, কেতিয়া প্ৰৱেশ কৰিছিলা, কেনেকৈ হ'ল। সেই 1.5-2 ঘণ্টীয়া জেৰাত প্ৰাথমিক তদন্তৰ কথা পোহৰলৈ আহে আৰু স্পষ্ট হৈ পৰে। কিন্তু প্ৰিয় দৰ্শক, নেপালৰ লগত লিংক কৰাটো ইমান সহজ নেকি? দিল্লীত চলি আছে মোদীজীৰ 4টা ইঞ্জিনৰ চৰকাৰ। সকলো সাংসদ বিজেপিৰ, বিধায়ক বিজেপিৰ, আৰু তাৰ পাছত মুখ্যমন্ত্ৰী বিজেপিৰ, আৰু তাৰ পাছত প্ৰধানমন্ত্ৰী বিজেপিৰ। ইয়াত কোনোবাই জেন জি সদৃশ জংগী আন্দোলনৰ সৃষ্টি কৰাটো ইমান সহজ নে? আৰু যদি ইমানেই সহজ আছিল তেন্তে ইমান সোনকালে আপোনালোকে ডিকোডো কৰি দিলে, কিয় বন্ধ কৰিব নোৱাৰিলে? সেই সময়ত LIU ক'ত আছিল? ক'ত আছিল স্থানীয় চোৰাংচোৱা ইউনিট? তেওঁলোকে নাজানিছিল নে যে নেপালৰ দৰে বিপ্লৱৰ উচতনি দিয়াৰ প্ৰয়াস কৰা হৈছে? ক'ত আছিল মোদী চৰকাৰৰ ইণ্টেলিজেন্স? আপুনি 24 ঘণ্টাৰ ভিতৰতে ইমানখিনি অনুসন্ধান কৰিলে, গতিকে ইয়াক বন্ধ কৰিবলৈ আপুনি কি কৰি আছিল?
প্ৰিয় দৰ্শক, মই ভাবো আপুনি এটা নতুন দৃশ্য চাব লাগে। পোহৰলৈ আহিছে আন এটা দৃশ্য। আপুনি স্ক্ৰীনত চাওক, কালি যুৱ কংগ্ৰেছৰ তৰফৰ পৰা গান্ধীজীৰ এখন ফটো ৰাজপথত লগাই দিয়া হ'ল আৰু তাত লিখা আছিল চাৰ্টবিহীন কংগ্ৰেছী। কাৰণ মহাত্মা গান্ধী নিজেই কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি আছিল, গতিকে তেওঁ কংগ্ৰেছী আছিল আৰু তেওঁৰ এখন ফটো ৰাজপথত লগাই দিয়া হ'ল আৰু দিল্লী আৰক্ষীয়ে এই ফটোখনো ৰাজপথৰ পৰা দলিয়াই পেলালে। सर इसमें क्या गलती लिखा हुआ है? इसमें तो किसी के लिए कुछ लिखा ही नहीं है। भाई साहब बेल्ट की नौकरी कर रहे हो, देश का राष्ट्रपिता महात्मा गांधी है, ये बात तो सब मान रहे हो ना? इसमें गलत क्या है तो ये बता दो आप एक बार। इसमें क्या गलत लिखा हुआ है? सर किस बात पे उतारे जा रहे हैं? एक चीज बता दो भाई, ये गलत है, मैं मान लूंगा इस चीज में ऑलरेडी भारत मंडपम में कल मदद हुई है। सर मैं एक बात पूछ रहा हूँ कि इसमें भारत मंडपम का AI का कोई मतलब ही नहीं है सर, इसका रिलेशन बता दो मेरे को, ये दोनों चीज मिल रही है। अभी लीजिए, हम लोग ना ही है सर, ना इसमें PM कॉम्प्रोमाइज करता, ना इसमें प्रोटेस्ट का मतलब कुछ नहीं है। आपस में सर कंट्रोवर्सी क्रिएट ना हो। এই যিবোৰ কাণ্ড ঘটি আছে সেয়া সঁচাকৈ আচৰিত ধৰণৰ। যদি আপুনি ভাবে যে কংগ্ৰেছে ভুল কৰিলে তেন্তে ইয়াক বেলেগ ধৰণে চম্ভালিব পৰা গ'লহেঁতেন। অৱশ্যে গণতান্ত্ৰিক দেশত প্ৰতিবাদ হয়েই আৰু সেই মানুহবোৰেতো হাতত কোনো বিস্ফোৰক লৈ সেই ঠাইত প্ৰৱেশ কৰা নাছিল, বা তেনেকুৱা কিবা এটা হ'লে আৰক্ষীয়ে নিশ্চিত কৰিব লাগে যে তেওঁলোকে বিস্ফোৰক লৈ প্ৰৱেশ কৰিছিল বা তেওঁলোকে ব্লু প্ৰিণ্ট পাইছিল। হয়তো কাইলৈ কোনোবাই এনেকুৱা ধৰণৰ খবৰো লৈ আহিব। কিন্তু এই প্ৰতিবাদকাৰীসকলে যদি অহিংসভাৱে তালৈ গৈ কাপোৰ খুলি প্ৰতিবাদ কৰিলেহেঁতেন আৰু সেইটোক লৈ ইমান হুলস্থুলৰ সৃষ্টি হ'লহেঁতেন নে? প্ৰিয় দৰ্শক, আপুনি মনত পেলাওকচোন, সংসদৰ ভিতৰত কিছু নৱপ্ৰজন্মই প্ৰৱেশ কৰি সংসদৰ ভিতৰলৈ কিছু কালাৰ বোম নিক্ষেপ কৰাৰ সময়ত যি হুলস্থুলৰ সৃষ্টি হৈছিল, তেনে জংগী ৰূপ তেতিয়াও ৰাজপথত দেখা পোৱা নগৈছিল। যদিও এইটো 100% ভুল আছিল। দেশৰ সংসদত যি ঘটিল সেয়া 100% ভুল আছিল। ইয়াক সামান্যতম ন্যায্যতা প্ৰদান কৰিব নোৱাৰি, কাৰণ আপুনি তাত চৰকাৰী নিৰাপত্তাৰ লগত আপোচ কৰিছিল আৰু আপুনি যদি এইটোৱেই কৰিব পাৰিলেহেঁতেন তেন্তে আপুনিও আন কিবা এটা কৰিব পাৰিলেহেঁতেন। ইয়াত যুৱ প্ৰতিবাদকাৰীসকলে কাপোৰহে খুলিছে, তেওঁলোকে কেৱল শ্লোগানহে দিছিল। ইয়াত কোনো হিংসাৰ কথা আহিয়েই নপৰে। ইয়াৰ পদ্ধতিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিব পাৰে, কিন্তু হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হোৱা নাছিল, নিৰাপত্তা ভংগ হোৱা নাছিল। যুৱ প্ৰজন্মৰ হাতত মাথো তেওঁলোকৰ টি-চাৰ্টটোহে আছিল। যদি তেওঁলোকে দা, চুৰি বা অস্ত্ৰ-শস্ত্ৰ লৈ ফুৰিলেহেঁতেন বা তেওঁলোকে পূৰ্বতে সংসদত কৰা ধৰণেৰে কালাৰ বম লৈ গ'লহেঁতেন, তেন্তে হয় তেওঁলোকৰ প্ৰতিবাদ যে হিংসাত্মক আছিল সেয়া 100% নিশ্চিত হ'ব পাৰিলেহেঁতেন। তেতিয়া UAPAকে ধৰি গোচৰটো কলৈ গ'লহেঁতেন কোনে জানে। দিল্লী আৰক্ষীয়ে এতিয়া কি কৈছে চাওক। দিল্লী আৰক্ষীয়ে কৈছে যে অভিযুক্তই PM মোদীৰ মুখ থকা টি-চাৰ্ট পিন্ধিছিল নেকি তদন্ত কৰিব লাগিব, কোনে প্ৰিণ্ট কৰিছিল। লগতে আটাইকেইজন অভিযুক্তৰ মোবাইল ৰিকভাৰ কৰিব লাগিব। ইয়াৰ পাছত ন্যায়িক দণ্ডাধীশ ৰবিয়ে 4জন অভিযুক্তক 5 দিনৰ বাবে আৰক্ষীৰ ৰিমাণ্ডলৈ প্ৰেৰণ কৰিল। আচৰিত কথা যে এনে প্ৰতিবাদতো দিল্লী আৰক্ষীয়ে 5 দিন ৰিমাণ্ডত বিচাৰিছে। উদ্ধাৰ কৰা হৈছে মোবাইল ফোন, জব্দ কৰা হৈছে মোবাইল ফোন। যুৱ কংগ্ৰেছে উল্লেখ কৰিছে যে তেওঁলোকে তদন্ত কৰি আছে যে আপুনি কাৰ সংস্পৰ্শত আছিল আৰু কোনে আপোনাক ক'ত নিৰ্দেশনা দিছিল, কাৰ নিৰ্দেশত গৈ এনেদৰে প্ৰতিবাদ কৰিলে। ৰাহুল গান্ধী জড়িত আছিল নেকি, প্ৰিয়ংকা গান্ধী জড়িত আছিল নেকি? বিজেপিয়ে কৈছে যে এই পৰিকল্পনা ৰাহুল গান্ধীৰ ঘৰত হৈছিল। সেই পৰিকল্পনাত প্ৰিয়ংকা গান্ধী, ৰাহুল গান্ধী আৰু সোনিয়া গান্ধী সকলো বহি আছিল। তাৰ পাছত পৰিকল্পনা কৰা হ'ল যে এই ধৰণেৰে কাপোৰ খুলি প্ৰতিবাদ কৰক। প্ৰিয় দৰ্শক, তাৰ মানে ধৰি লওক ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী আৰু সোনিয়া গান্ধীৰ আৰু কোনো পাৰ্চনেল একো কাম নাছিল। আৰু যদি তেনেকুৱাই হয় তেন্তে বিজেপিৰ যুক্তি শুদ্ধ বুলি ধৰি লওঁ। গতিকে কালি বিজেপিয়ে ৰাহুল গান্ধীৰ ঘৰৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছিল। নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, ৰাজনাথ সিং আৰু NSA অজিত ডোভাল সকলোৱে আহি নিজৰ যুৱকসকলক এনেদৰে এক্টিং কৰিবলৈ প্ৰশিক্ষণ দিছিল নেকি? প্লে কাৰ্ড লিখি হোৰ্ডিং লগাই তাৰ পাছত গৈ ৰাহুল গান্ধীৰ ঘৰৰ সন্মুখত এটা প্ৰতিমূৰ্তি জ্বলাই দিব। ৰাহুল গান্ধীৰ ঘৰৰ সন্মুখত বিজেপিয়ে প্ৰতিবাদ কৰাৰ সিদ্ধান্ত কোৰ কমিটিৰ বৈঠকত হৈছিল নেকি, প্ৰতিৰক্ষা সমিতিৰ বৈঠকত হৈছিল নেকি? কিন্তু এই সকলোবোৰ ঘটি আছে। জাতিৰ পিতা গান্ধীজীৰ পোষ্টাৰ দলিয়াই দিয়া হৈছে আৰু এই বিষয়ে যুৱ কংগ্ৰেছে কি কৈছে শুনক। सड़कों पर थी कॉमनवेल्थ गेम में के खिलाफ, कांग्रेस के खिलाफ प्रोटेस्ट करने के लिए। लेकिन जब AI समिट के अंदर यूथ कांग्रेस के साथी एक US के साथ हुई फेल डील के साथ और अपने कॉम्प्रोमाइज PM को एक्सपोज करने के लिए वहां पर पहुंचे, जिसमें उन्होंने किसी के साथ कोई बदतमीजी नहीं करी, किसी के साथ कोई हाथापाई नहीं करी, उनके खिलाफ मुकदमा दे दिया गया और पूरे देश का मीडिया और भाजपा लग गई है इस प्रोपेगेंडा को फैलाने के लिए कि शर्टलेस होकर इन्होंने प्रोटेस्ट किया। ये व्यक्ति शर्टलेस था जब अंग्रेजों के साथ लड़ रहा था, जब आपसे कोई सवाल नहीं पूछता था।
जो आज हमें ज्ञान दे रहे हैं कांग्रेसियों को कि प्रोटेस्ट कहां पे करना चाहिए, कैसे करना चाहिए, किसके साथ करना चाहिए। इनके बाप दादा शायद उस समय आजादी से पहले भी यही कहते गांधी जी को कि आप नमक फैक्ट्री के बाहर प्रोटेस्ट मत करो, आप ये शर्टलेस होकर प्रोटेस्ट मत करो। तो ये बड़े सोचने की बात है। आज जब विरोध ही करना है तो विरोध की कोई जगह, विरोध का कोई समय नहीं होता। सरकार के खिलाफ अगर हमने अपनी आवाज প্ৰিয় দৰ্শক, এইখিনিতে মই আপোনাক কিবা এটা ক'ব বিচাৰিছো। সত্যনিষ্ঠ সাংবাদিকতা কৰাটো আজিকালি কিমান কঠিন কাম, কিন্তু এনে পৰিস্থিতিটো যদি কোনোবাই আপোনাৰ খবৰ প্ৰচাৰ কৰি আছে, আপোনাৰ ইস্যুৰ কথা কৈছে, তেন্তে আপুনি তেওঁলোকক সমৰ্থন কৰা উচিত। যদি আপুনি মোৰ সাংবাদিকতা শুদ্ধ বুলি বিশ্বাস কৰে, যে মই আপোনাৰ বাবে শুদ্ধ তথ্য সমৃদ্ধ বাতৰি পৰিৱেশন কৰিছো, তেন্তে আমাক সমৰ্থন কৰক। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু আপোনাৰ মতামত তলৰ কমেন্ট সেকশনত প্ৰদান কৰক, কাৰণ আপোনাৰ কণ্ঠই হৈছে আমাৰ মূল শক্তি। প্ৰিয় দৰ্শক, পুনৰ খবৰৰ মাজলৈ আহোঁ। হৰ্ডিং লগোৱাৰ অনুমতি নাছিল, কওকচোন এই বিষয়ে প্ৰশ্ন উত্থাপন হৈছে। কালি কোৱা হৈছিল তালৈ গৈ কিয় প্ৰতিবাদ কৰিলে? প্ৰতিবাদৰ বাবে বিভিন্ন স্থান আছে। এতিয়া কৈছে ৰাস্তাত হৰ্ডিং লগাব নোৱাৰি। আচলতে ক'ব পাৰি যে যুৱ প্ৰজন্মই হৰ্ডিং লগোৱা ৰাস্তাটোৰে বহু দেশৰ ৰাষ্ট্ৰপতি পাৰ হৈ গৈছে, বা বৰ্তমান ভাৰতত থকা বিভিন্ন বিশ্বৰ কোম্পানীৰ CEO সকল পাৰ হৈ গৈছে, আৰু তেওঁলোকে চাব যে ইস্যুটো কি, তাতো আলোচনা হ'ব। আজিকালি ইয়াত যদি কোনোবাই কিবা এটা কৈছে, তেন্তে পৃথিৱীৰ যিকোনো ঠাইতে শুনিব পাৰি। দিল্লী আৰক্ষীয়ে উল্লেখ কৰিছে যে আন্তঃৰাষ্ট্ৰীয় নেতা আৰু বিশিষ্ট ব্যক্তিৰ উপস্থিতিত জাতীয় বিৰোধী শ্লোগান উত্থাপন কৰা হৈছে। পলায়ন কৰা আন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ এই 5 জনৰ জিম্মা প্ৰয়োজনীয়। আৰক্ষীয়ে উল্লেখ কৰিছে যে 3 জন আৰক্ষী আহত হৈছে, আৰু অভিযুক্তৰ মোবাইল ফোন উদ্ধাৰ কৰি তেওঁলোকে কোনো ধৰণৰ ধন লাভ কৰিছিল নে নাই সেইটো পৰীক্ষা কৰাৰ প্ৰয়োজন আছে। এই কথা উল্লেখ কৰিছে দিল্লী আৰক্ষীয়ে। আহত 3 জন আৰক্ষী। এতিয়া যুৱক যুৱতীসকলে কি অস্ত্ৰ লৈ আহিছিল যে 3 জন আৰক্ষী আঘাতপ্ৰাপ্ত হৈছিল? আৰু দিল্লী আৰক্ষীয়ে কৈছে যে প্ৰতিবাদী যুৱক যুৱতীসকলে কোনো ধৰণৰ ধনৰ ফাণ্ডিং হৈছিল নেকি সেইটো পৰীক্ষা কৰিবলৈ তেওঁলোকৰ মোবাইল ফোন জব্দ কৰিব লাগিব। এতিয়া সেই ফাণ্ডিং 10 নং জনপথৰ পৰা হৈছিল নেকি, যে ৰাহুল গান্ধীয়ে নিজৰ ফোনটোৰ পৰা পেটিএম কৰি পঠিয়াইছিল, ভাই 500 টকা লোৱা আৰু আহা, মোৰ এটা গুৰুত্বপূৰ্ণ কাম আছে মাত্ৰ 2 ঘণ্টাৰ বাবে। তেন্তে ৰাহুল গান্ধীয়ে পেটিএমৰ দ্বাৰা 500 টকা পঠিয়াই ফোন কৰিছিল, অথবা কৰাচী, লাহোৰ, কানাডাৰ পৰাই হওক বা ক'ৰ পৰাই হওক, আমেৰিকা, জাপান, জাৰ্মানীৰ পৰা, ক'ত ক'ব সিহঁতে? সমগ্ৰ তদন্ত দেশৰ সন্মুখতে চলাব দিল্লী আৰু আমি জানি আচৰিত হৈছো যে এটা অনুষ্ঠান হৈছিল, অনুষ্ঠানটোৰ ভিতৰতে এটা প্ৰতিবাদ হৈছিল, আৰু এই সন্দৰ্ভত এতিয়ালৈকে ইমানবোৰ কাহিনীৰ সৃষ্টি কৰিছে, আৰু এতিয়ালৈকে এনেকুৱা হৈয়ে আছে। প্ৰিয় দৰ্শক, ইয়াৰ পাছত বা কি হয়? ব্যুৰ' ৰিপৰ্ট, নিউজ অন নৰ্থ ইষ্ট।